কলিয়াবৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। কলিয়াবৰ নন্তলী স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। চুলুং দিশৰ পৰা অহা এখন দুচকীয়া বাহনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে এখন নম্বৰবিহীন এম্বুলেন্সক। দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মটৰ চাইকেল আৰোহীজন। ঘটনাস্থলীত চুলুং আৰক্ষী উপস্থিত হৈ এম্বুলেন্সখন নিজৰ জিম্বাত লয় আৰু আঘাতপ্ৰাপ্ত লোককেইজনক কোনো লোকে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্সখনত কলিয়াবৰ জমখলাৰ পৰা এজন ৰোগী তেজপুৰ মেডিকেল কলেজলৈ লৈ গৈ থকাৰ সময়ত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। অৱশ্যে পিছত এম্বুলেন্সত অনা ৰোগীয়া ব্যক্তিজনক এম্বুলেন্স চালকজনৰ তৎপৰতাত অন্য এখন এম্বুলেন্সৰ জৰিয়তে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনা সংঘটিত কৰা মটৰ চাইকেলখন কলিয়াবৰ নন্তলীৰ বুলি জানিব পৰা গৈছে। এইফালৰ পৰা এম্বুলেন্সখন আহি আছিলে আৰু ইয়াত ট্ৰাকখন খাৰা আছিলে। এই ট্ৰাকখন এম্বুলেন্সখন পাইছে, ট্ৰাকৰ ওচৰত সিফালৰ পৰা এখন অটো ৰিক্সা এখন আহিছে, টেম্পু এখন। সেই টেম্পুখনৰ পিছে পিছে বাইকখন আছিলে। সি মানে টেম্পুখন পাৰ হৈ গুচি গ'ল। এই বাইকখনে আহি পেলাই অভাৰটেক কৰি পেলাই ইয়াত এম্বুলেন্সখন মাৰি দিলে। এম্বুলেন্সত আপুনিও আছিলে? এম্বুলেন্সৰ বেলেগো আছিলে, ড্ৰাইভাৰ মোৰ পেচেণ্ট আছিলে। ক'লৈ গৈ আছিলে? মই তুমুকি তেজপুৰ গৈ আছিলোঁ। তেজপুৰলৈ গৈ আছিলে। হয়। এতিয়া কেইজনে দুখ পাইছে? মানে তেখেতে দুখ পাইছে, বাইকৰ ল'ৰাজন দুখ পাইছে, ভৰিত দুখ পাইছে। আৰু আমাৰ মোৰ বিশেষ আগফালে বহি আছে, তেওঁ অলপ ইয়াত দুখ পাইছে ধাক্কা মাৰোঁতে। এতিয়া ক'লৈ লৈ গৈছে? এতিয়া ঢকলাভাঙা লৈ গৈছে। বেছিকৈ দুখ পেচেঞ্জাৰ আছিলে গাড়ী? ভৰি ভাঙিছে, ল'ৰাজনৰ ভৰি ভাঙিছে। চকাটো পামচাৰ হৈ গ'ল লগে লগে আৰু এক চাইড অলপ ডেমেজ হৈছে। আগত মানে এখন অটো ৰিক্সা আহি আছিলে, বেক চাইডে হেৰিখন আছিল, বাইকখন আছিল। বাইকখনে অভাৰটেক কৰি পেলাই আহি পেলাই এম্বুলেন্সখন মাৰি দিছে। হয় হয়, পুলিচ আহিছে এতিয়া? পুলিচ আহিছে। তেখেতে এতিয়া ল'ৰাজনৰ ঘৰলৈ গৈছে, যিজন ল'ৰাই মাৰিছিলে তেওঁ ঘৰলৈ গৈছে। মানুহটো ক'ৰ হৈ নাম কি জানিব পাৰিছে? নকলি গাঁও আছিলে, নামটো মই ইমানটা নাজানো, এই নকলি গাঁও হয় বুলি জানো। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।